আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 5 লিনিয়াৰ ইনইকুৱেলিটিজ ৰৈখিক অসমীকাৰ মেচেলিনাছ এক্সাৰসাইজ আনমহলীয়া কুৱেশ্যনসমূহৰ 13 আৰু 14 টো আমি আলোচনা কৰিম। 13 নম্বৰ কুৱেশ্যনটো আছে 1125 লিটাৰ 45% এচিডৰ দ্ৰৱৰ লগত কিমান লিটাৰ পানী মিহলালে নতুন মিশ্ৰণটো এচিডৰ পৰিমাণ 20%তকৈ বেছি কিন্তু 30%তকৈ কম হ'ব। আগৰ ভিডিঅ'ত মই 12 নম্বৰ কুৱেশ্যনটো কৰিছিলোঁ একজেক্ট একে ধৰণে আমি এইটো কৰিব লাগে। এতিয়া চোৱা সলিউশন কৰাৰ আগতে তোমালোকক মই বুজাই দিছোঁ কুৱেশ্যনটো কি কৈছে ছবিৰ আকাৰত। এইটো কি 45% এচিড আছে, আমি এইটো 45% এচিড। তাৰপিছত যদি আমাৰ টোটেল কিমান থাকে, আমাৰ 100% থাকে। এই 45 যদি এচিড হয় তেতিয়া আমাৰ নতুন আমাৰ 100%ৰ আমাৰ 45% এচিড হলে আমাৰ বাকিখিনি কি থাকিব, আমাৰ পানী মিহলালে পানী কিমান থাকিব, আমাৰ তেনেহলে 55% আমাৰ কিমান থাকিব, পানী থাকিব, ওয়াটাৰ থাকিব। তাৰপিছত কি কৈছে এচিডৰ দ্ৰৱৰ লগত ইমান নতুন মিশ্ৰণটো এচিডৰ পৰিমাণ কিমান কৈছে 25%। কাৰ লগত মিহলাব কৈছে, আমাক পানীৰ লগত, অকল পানী মিহলাবলৈ কৈছে মানে তেতিয়া আমাৰ কিমান হয়গে ৰিজাল্টটো পানী মিহলালে নতুন মিশ্ৰণটো আমাৰ ইয়াত কিমান এচিড আৰু পানীৰে আমাৰ মিশ্ৰণটো বনোৱা হৈছে। ইয়াত যদি 45% হয় তেতিয়া আমাৰ পানী কিমান 55% হ'ব। আকৌ তাৰ লগত আমি কি পানী মিহলাই দিলোঁ তেতিয়া কি হয় বুলি কৈছে আমাৰ মিশ্ৰণটো এটা এচিডৰ পৰিমাণ 25%তকৈ বেছি কিমান হ'ব, এইটো আমাৰ নতুনটো এচিডৰ পৰিমাণ কিমান 25 to আমাৰ 30%ৰ মাজত থাকিব বুলি কৈছে। এতিয়া আমাক কি কৈছে দ্ৰৱলত কিমান লিটাৰ পানী, এতিয়া আমাৰ পানীটো উলিয়াব লাগে। তেতিয়া আমি পানীটো আমি কি x বুলি ধৰিছোঁ। তেতিয়া আমাৰ নতুন মিশ্ৰণটো আমাৰ কিমান হ'ব, আমাৰ ইয়াত কিমান আছে আমাৰ 1125 লিটাৰ 45% কৈছে। তেতিয়া ইয়াৰ লগত আমি পানীটো যোগ কৰিলে পানীটো ধৰিলে আমি x বুলি লৈছোঁ। তেতিয়া নতুন মিশ্ৰণটো আমাৰ কিমান হ'ব 1125x হ'ব। এইখিনি মই তোমালোকক বুজাবৰ কাৰণে বুজাই দি ছবিটো আঁকি দিছোঁ। তোমালোকে এইটো কেলকুলেশ্যন কৰোঁতে ছবিটো আঁকিব নালাগে। এতিয়া আমি কি কৰিম, আমি সলিউশনটো উলিয়াম। এটা আমি কি কৰোঁ, ধৰোঁ পানীৰ পৰিমাণ কি লওঁ, আমি x ধৰিছোঁ। এতিয়া আমাৰ প্ৰশ্নমতে কি কৈছে, প্ৰশ্নমতে কৈছে কি 25%তকৈ বেছি। এটা 25 or কিমান নতুন মিশ্ৰণটো আমি কি 1125 প্লাছ x আকৌ তাৰ লগত আমাৰ 45%ৰ কিমান কৈছিলে, এইটো আমাৰ কাৰ মাজত থাকিব, এই দুটাৰ মাজত থাকিব বুলি কৈছিলে। এইটো ৰৰ কিমান 1125 আকৌ 30%ৰ কিমান 30% আমাৰ কোনটো আমাৰ নতুন মিশ্ৰণটো কিমান বুলি কৈছে 1125 প্লাছ x। এইটো আমাৰ প্ৰশ্নমতে আমাক কৈছে। এতিয়া এই মিশ্ৰণটো আমাৰ কাৰ মাজত আছে 25 আৰু 30%ৰ নতুন মিশ্ৰণটো নতুন মিশ্ৰণটো আমাৰ 1125 প্লাছ x এইটো। এতিয়া আমি কি কৰিম, ইয়াৰ কেলকুলেশ্যন কৰিম। এনেকৈ কৰিম চা 25% মানে কি আমাৰ 25/100 ৰটো আমাৰ কি পূৰণ। এতিয়া 1125 প্লাছ x আকৌ 45% মানে 45/100 ৰ মানে আমাৰ পূৰণ 1125 আকৌ 30% মিনছ 30/100 ইনটু 1125 প্লাছ x হ'ল। এতিয়া আমাৰ গোটেই 100 আছে, এইটো আছে, এইটো আছে, এইটো আছে আৰু আমি 5 আমি কেনচেল কৰিব পাৰোঁ।
সৰু কৰিব পাৰোঁ। 5 আমাক ইয়াত 5 বাৰ যাব, ইয়াক 45ক 9 বাৰ যাব, ইয়াক আমাৰ 6 বাৰ যাব আৰু 100 আমাৰ কেঞ্চেল গ'ল। তেনেহ'লে কিমান হ'ব এইটো? কিমান হ'ব আমাৰ 5 25ক 5 আকৌ 1125 প্লাছ x আকৌ 45ক কিমান 5 9 ইনটু 1125 আকৌ 30 কিহেৰে আমাৰ 5 30ক 6 বাৰ 1125 প্লাছ x। আমি কি কৈছিলোঁ এনেকৈ থাকিলে আমি প্ৰথম এই দুটাৰ পৰা আমি xৰ মান উলিয়াম আৰু নেক্সট আমি এই দুটাৰ পৰা আমি xৰ মান উলিয়াম। এতিয়া প্ৰথমটোৰ মতে আমি কৰিম। এতিয়া 5 ইনটু 1125 প্লাছ x লেছ দেন 9 ইনটু 1125। এতিয়া এই 5টো এফালে গ'লে কি হয় আমাৰ ডিভাইড হ'ব। এটা 5 আমাৰ 25ক কেঞ্চেল কৰিলোঁ 2 to 5 আকৌ x কিমান হ'ব আমাৰ 9 ইনটু 2 to 5 আমাৰ কিমান পালোঁ 2025 আকৌ এই প্লাছ 1125 এফালে নিলে কি হ'ব আমাৰ 1125। এটা 2025ৰ পৰা আমি 112 মাইনাছ কৰিলে আমাৰ কিমান হ'ব 900। এতিয়া xৰ এটা আমি xৰ মান কি 900কে সৰু হ'ব। এতিয়া আকৌ আমি ইটো ইকুৱেশ্যন আমাৰ কোনটো আছিলে ইয়াৰ পৰা এইটো আমি উলিয়াম। এতিয়া আকৌ 9 ইনটু 1125 লেছ দেন 61125 প্লাছ x। এতিয়া কিমান হ'ব চোৱা 9 ইনটু 1125 9 ইনটু 1125 আমাৰ 10125 আকৌ 6 ইনটু 1125 কিমান হয় আমাৰ 6750 প্লাছ 6 ইনটু x 6x আকৌ 10125 এইটো এফালে আহিলে আমাৰ কিমান হ'ব 6750 লেছ দেন 6x আকৌ মাইনাছ কৰিলে আমাৰ কি হ'ব 3375 6x আকৌ 6টো এফালে আহিলে আমাৰ কি হ'ব আমাৰ ডিভাইড হ'ব। এতিয়া 337/6 কিমান হয় আমাৰ 562.5x। এইটো আমি 1 নম্বৰ দিলোঁ আৰু এইটোক 2 দিলোঁ। এতিয়া 1 আৰু 2ৰ পৰা কি পাওঁ আমি xৰ মান 562.5কে বেছি আৰু 90900কে কম হয়। এটাকে আমি কি লিখিব পাৰোঁ পানীৰ পৰিমাণ 562 লিটাৰতকৈ অধিক কিন্তু 900 লিটাৰতকৈ কম। আমি এনেকৈ উলিয়াব পাৰোঁ। এতিয়া নেক্সট 14 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে এজন মানুহৰ IQ তলৰ উত্তৰটো দিয়া আছে। আমাক IQৰ উত্তৰটো দিয়া আছে IQ = MA/CA × 100 য'ত MA হৈছে আমাৰ মানসিক বয়স আৰু CA হৈছে কালানুক্ৰমীয় বয়স। 12 বছৰীয়া ইহুৰ দল এটাৰ বাবে এইটো আমাৰ 80 IQৰ মান কি কৈছে 80তকৈ সৰু বা সমান বা 140তকৈ কি 80তকৈ ডাঙৰ বা সৰু বুলি কৈছে সমান বুলি কৈছে আৰু 140তকৈ সৰু বা সমান হ'লে ইহঁতৰ মানসিক বয়সটো আমাৰ কিমান উলিয়াবলৈ কৈছে। মানসিক বয়সটো আমাৰ কোনটো হৈছে আমাৰ MA। এতিয়া আমাৰ চোৱা সলিউশনটো কি দিয়া আছে আমাক দিয়া আছে
80 less than IQ less than equal to 140 আকৌ IQ ৰ মান আমাৰ দিয়া আছে কিমান MA by CA into 100 less than equal 140 এটা 80 MA ৰ ভ্যালু আমাৰ কিমান দিয়া আছে উলিয়াবলৈ কৈছে মানসিক বয়স আৰু CA ৰ বয়স কিমান কৈছে আমাৰ CA কিমান দিয়া আছে আমাৰ 12 বছৰ into 100 140 এতিয়া আমি এটো সমাধান কৰিম MA টো কেনেকৈ উলিয়াম 80 into 12 তে এলে আমাৰ into হ'ব আকৌ MA into 100 আকৌ 140 into 12 এটা 80 into 12 কিমান আমাৰ 960 আকৌ 100 into MA 140 into 12 কিমান হয় আমাৰ 1680 আকৌ এই 100 টো আমাৰ এফালে আহিলে কি হ'ব ডিভাইড হ'ব 100 হয় এটা কি আমাৰ 0 0 ক্যান্সেল 0 0 ক্যান্সেল 96 by 10 কিমান হয় আমাৰ 9.6 MA আকৌ 168 by 10 কিমান হয় আমাৰ 16.8 এটাকে আমাৰ মানসিক বয়সটো কি হ'ব আমাৰ 9.6 ৰ সমান বা হৰু বা 6 ডাঙৰ আৰু 16.8 তকৈ হৰু বা সমান হ'ব এটাকে মানসিক বয়সৰ পৰিমাণ আমাৰ কি 9.6 বছৰতকৈ ডাঙৰ বা সমান আৰু 16.8 বছৰতকৈ কম বা সমান বুলি কৈছে আমি এনসাৰটো কিমান পালো MA ৰ বয়সটো আমাৰ মানসিক বয়সটো 9.6 বছৰতকৈ ডাঙৰ বা সমান আৰু 16.8 বছৰতকৈ কম বা সমান আমি তেনেকৈ সমাধান কৰিব পাৰো আকৌ ভালকে চোৱাগে আমাৰ কোৱেশ্চনটো এটো তাৰ পিছত আমি সলিউশন কৰিলো এইখিনি চেপ্টাৰ আমাৰ ৰৈখিক সমীকৰণৰ চেপ্টাৰটো ইমানে আছিল আৰু আমি নেক্সট ভিডিঅ'ত আমি এটা নতুন এটা চেপ্টাৰ আলোচনা কৰিম